সদৌ পাটৰ সমাজ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ উদ্যোগত আৰু টেঙাখাত আঞ্চলিক সমিতিৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিভিন্ন জিলাৰ পৰা অহা পাটৰ সমাজৰ আঞ্চলিক সমিতি শাখা সমিতিৰ বিষয়ববীয়াসকলে এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তোলাৰ লগতে পতাকা উত্তোলন কৰে পাটৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগেন পাটে। স্মৃতি তৰ্পণ কৰে সভাপতিৰ লগতে সহকাৰী সম্পাদক সঞ্জীৱ পাটৰ আৰু সহকৰ্মীসকলে। ইয়াৰ উপৰিও ৰছেল টি লিমিটেডৰ মহাপ্ৰবন্ধক সমৰজ্যোতি চলিহাই এই অনুষ্ঠানটোৰ মঞ্চ মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ বক্তব্য প্ৰদান কৰে। অসমৰ বৃহত্তৰ অসমীয়া জাতি সত্তাৰ অন্যতম বৃহৎ জনসংখ্যা জনগোষ্ঠী হৈছে অসমৰ চাহ জনগোষ্ঠীসকল। প্ৰায় 100ৰ অধিক জাতিগোষ্ঠী সম্প্ৰদায়েৰে গঠিত চাহ জনগোষ্ঠীৰ অন্যতম এক শক্তিশালী সমৃদ্ধিশালী সাংস্কৃতিবান এটা গোষ্ঠী হৈছে পাটৰসকল। পাটৰসকলৰ সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাৰ মানসেৰে গঠন হোৱা পাটৰ সমাজে আজি এটা ঐতিহাসিক কাম কৰিবলৈ গৈছে যে শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছে, কাৰণ শিক্ষাৰ অবিহনে কাৰো উদ্ধাৰ নাই। আৰু সেইকাৰণে আজি গম পাব যে ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত সদৌ পাটৰ সমাজে প্ৰায় 130গৰাকী কেৱল পাটৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। ইয়াত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 130গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাব। আৰু আজি মই আহি ইয়াত অভিভূত হৈছোঁ যে ইমান ডিচিপ্লিন, ইমান পাঞ্চুৱেলিটি তেওঁলোকে আহিছে, ডিচিপ্লিনেৰে আহিছে, ড্ৰেছ কৰিছে, জাতীয় সাজপাৰ পৰিধান কৰিছে। আৰু ডাঙৰ কথাটো হ'ল যে কেইবাগৰাকীও বৰেণ্য শিক্ষাবিদক নিমন্ত্ৰণ জনাইছে। মহাবিদ্যালয়ৰ শিক্ষাবিদসকলক মাতিছে, সমাজ সংগঠকসকলক মাতিছে যে আমি শিক্ষাৰ জৰিয়তে সমাজখনক কেনেকৈ আগুৱাই লৈ যাব। যেতিয়া পাটৰ সমাজ আগুৱাই যাব সেইদিনা চাহ জনগোষ্ঠী আগুৱাব, যিদিনা চাহ জনগোষ্ঠী আগুৱাই যাব সেইদিনা অসমীয়া জাতিসত্তা আগুৱাই যাব। সেইকাৰণে মই পাটৰ সমাজক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি খুব ভাল অনুষ্ঠান এটা তেওঁলোকে আয়োজন কৰিছে আৰু বিশেষকৈ সদৌ অসম পাটৰ সমাজে মই আগৰ পৰাই দেখিছোঁ তেওঁলোকে শিক্ষা বিষয়ত বা অন্যান্য যিবিলাক প্ৰতিভা যিবিলাক কাম তেওঁলোকে এইবিলাকত উৎসাহ দিয়ে। আজি এইটো অনুষ্ঠান আয়োজন কৰিছে হাইস্কুল শিক্ষান্ত বা উচ্চ মাধ্যমিকত যিখিনি ল'ৰা ছোৱালী ভালকৈ পাছ কৰিছে তেওঁলোকক এটা উৎসাহ যোগাব। আমি দেখিছোঁ চাহ বাগিচা যিহেতু আপোনাৰ আপুনি মুৰব্বী হিচাপে বা মেনেজাৰ হিচাপে দায়িত্বত লৈ আছে, এই বাগিচাখনত আমি দেখোঁ যে বাগান এৰিয়াবিলাকত বিশেষকৈ মদ পাণ বা এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। এইবিলাকৰ আপুনি বাগান কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰে? আমাৰ বাগিচাত সেই বস্তুটো নেদেখিব বা তেওঁলোকক মানে সজাগতা কিবা মানে মই এইটো কথা আপোনাক এইটোৱে কৈ পেলাই মই খুব সুখী। আমাৰ বাগিচাততো মদৰ প্ৰচলন বা মদৰ লগত জড়িত বিভিন্ন ধৰণৰ ইছ্যুবিলাক আছেই, ডমেষ্টিক ভায়লেন্সেই হওক বা অন্যান্য স্বাস্থ্যজনিত কথাবিলাক। কিন্তু আজি বহু বছৰ হ'ল, প্ৰায় 8ৰ পৰা 10 বছৰ হ'ল আমাৰ বাগিচাত যিটো অবৈধ মদৰ প্ৰচলন টোটেলি বন্ধ। এইটো কোনো পুলিচ বা আমাৰ প্ৰশাসন বা আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা নহয়, মানুহক এনকাৰেজ কৰি এৱাৰনেছ কৰি পেলাই কৰা হৈছে। বিশেষকৈ মহিলাসকলৰ উদ্যোগত আপুনি এতিয়া আমাৰ ইয়াত খবৰ কৰিব পাৰে, যিকোনো মানুহক সুধিব পাৰে, ইয়াত অবৈধ মদৰ প্ৰচলন নাই, টোটেলি বেন। আৰু এইটো মানে সেইটোৰ পৰা বহুত ধৰণৰ স্বাস্থ্যৰ ফালৰ পৰাও বা পঢ়া শুনাৰ ক্ষেত্ৰতো বা ল'ৰা ছোৱালীৰ বেলেগ মানসিক লেভেলতো বহুতখিনি উৎকৰ্ষ লাভ কৰিছোঁ। চাহ বাগিচাৰ পৰা আজি প্ৰায় 15 বছৰ আমি এছিষ্টেণ্ট আৰম্ভ কৰিছোঁ, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। যদি মেট্ৰিকত যিগৰাকী ছোৱালী আটাইতকৈ হায়েষ্ট মাৰ্ক পায়, আমি প্ৰত্যেক বছৰতে আমি ছাত্ৰ ছাত্ৰী উদ্দেশ্যে আমি হাই স্কুল আৰু হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা পত্ৰ দি আহিছোঁ। আৰু আজি 2026 বৰ্ষৰ আমি যিসকল উত্তীৰ্ণ হৈছে হাই স্কুল আৰু মেট্ৰিক, আমি প্ৰায় 130টা ছাত্ৰ ছাত্ৰী আমি পাইছোঁ। আৰু তাৰে আমি 31গৰাকী আমি পাইছোঁ মানে লেটাৰ লোৱা ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন, আৰু ফাৰ্ষ্ট ডিভিজন পাইছোঁ আমি প্ৰায় 15জন, বাকী ছেকেণ্ড ডিভিজন পাইছোঁ আৰু বাকীখিনি থাৰ্ড ডিভিজন। আমি যিহেতু
এই চাহ জনগোষ্ঠীৰ এটা মানে আমি এটা দুৰ্বল জনগোষ্ঠী হিচাপত আমি গণ্য কৰোঁ, যিহেতু আমাৰ মা দেউতাসকল আমাৰ জনগোষ্ঠীটো ইমান সজাগতা নহয় স্বাস্থ্য মানে শিক্ষা ক্ষেত্ৰত। আমি তেনে অৱস্থাত আমাৰ এই লাইন বা গাঁওবিলাক আমাৰ জনগোষ্ঠী যিসকল আছে বৰ এটা পঢ়াৰ পৰিৱেশটো নাই। আৰু তেনে অৱস্থাত তেখেতসকলে যি আজি 5 ডিভিজন মাৰ্ক কৰিছে, উত্তীৰ্ণ হৈছে, কোনোবাই 2nd ডিভিজন উত্তীৰ্ণ হৈছে, কোনোবাই 3rd ডিভিজনো যে উত্তীৰ্ণ হৈছে, আমি সকলোকে আমি শলাগ দিছোঁ। আৰু তেখেতৰ আগন্তুক যিসকলে মেট্ৰিক পাছ কৰিছে, আমি 3rd ডিভিজন মেট্ৰিক পাছ কৰিছে, আমি তেখেতক আমি সন্মান জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ আৰু তেখেতক আমি উৎসাহিত কৰিছোঁ যে তেখেতে হায়াৰ ছেকেণ্ডেৰীতে ভাল ফলাফল কৰিব। আমি তেনেকৈ আশাবাদী লৈ আমি এই সম্বৰ্ধনা পত্ৰ দিছোঁ। আৰু আপোনালোকে নিশ্চয় জ্ঞাত, আজিৰ তাৰিখত আমি যদি এই জনগোষ্ঠী হিচাপত জীয়াই থাকিব হ'লে বা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপত জীয়াই থাকিব হ'লে প্ৰথম আমাৰ মেৰুদণ্ড হ'ল শিক্ষাটো। আমি শিক্ষা অবিহনে কোনো জাতি জনগোষ্ঠী আগবাঢ়ি যাব নোৱাৰিব। আমাৰ মেইন কৰ্মই হৈছে আমাৰ শিক্ষা, আৰু শিক্ষাৰ পৰাই আমিহে তেতিয়া শিক্ষাৰ যিটো আমি আগবঢ়াই যাম, তেতিয়া এইটোৰ ওপৰতে আমি পৰিচয় হ'ব। আপোনালোকে নিশ্চয় জ্ঞাত, আপোনালোকে আজি আমাৰ বিভিন্ন বস্তু চব হেৰাই যায়। আমাৰ ক'ৰবাত এক্সিডেণ্ট, মোৰ গাড়ী আছে, এক্সিডেণ্ট হৈ যাম, ক'ৰবাত ভাঙি যাব, মোবাইলটো পৰি যাব। কিন্তু শিক্ষা এটা মেইন বস্তু, সেই কোনো চুৰ কৰি লৈ যাব নোৱাৰিব। আৰু আমি এই জনগোষ্ঠীটো আমি উত্তৰণ ক্ষেত্ৰত আমি শিক্ষাৰ দিশত যদি আগুৱাই লৈ যাম, তেতিয়াহে জনগোষ্ঠীটো আমাৰ পাতৰ জাতিটো আগবঢ়াই যাব। পাতৰ জাতিটো যদি আগবঢ়াই যাব, আৰু বেলেগ জাতিটো আগবঢ়াই যাব। বেলেগ জাতি আগবঢ়ালে অসমতো চহকী হৈ যাব, অসমটো ডেভেলপ হৈ যাব। আমি অসমৰ স্বাৰ্থত, বৃহত্তৰ স্বাৰ্থত আমি এই শিক্ষাৰ দিশটো উত্তৰণ ক্ষেত্ৰত আমি অতি পাৰি লাগি আছোঁ। আৰু এটা মূল সতি আমি ধৰিছোঁ শিক্ষাটো আমি যিকোনো মাধ্যমত, যিকোনো পৰিস্থিতিতে আমি আজি জনগোষ্ঠীৰ শিক্ষাৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আমি অপ্ৰান্ত চেষ্টা কৰিছোঁ। আমি মেট্ৰিক যেতিয়া পৰীক্ষাৰ আগত, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত আমি প্ৰত্যেকটা শাখা সমিতিটো আমি বিনামূলীয়াও আমি পাঠদান আমি দিছিলোঁ, যাতে আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আমি ভালকৈ উত্তীৰ্ণ হওক। আৰু ইয়াত আমাৰ জনগোষ্ঠী বুলি নহয়, আৰু চাহ জনগোষ্ঠী আৰু অন্যান্য ইয়াত আমাৰ যিসকল মানে উত্তীৰ্ণ হৈছে ভাল, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোকে আমি দিম, সকলোকে আমি শুভেচ্ছা দিম, আৰু সকলোকে আমি শুভেচ্ছা দিম। নিউজ এক্স ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।